তীৰ্থনগৰী হাজোৰ মাধৱ দুমুঠাগুৰিত ৭০ সংখ্যক বৃহত্তৰ হাজোৰ ৰঙালী বিহু সন্মিলনী উদযাপন। তীৰ্থনগৰী হাজোৰ ঐতিহাসিক মাধৱ দুমুঠাগুৰিত তিনিদিনীয়া কাৰ্যসূচীৰে ৭০ সংখ্যক বৃহত্তৰ হাজোৰ ৰঙালী বিহু সন্মিলন ভাগি হাজো ৰাইজ গৌৰহ আৰু বিধায়িকা সুমন হৰিপ্ৰিয়াৰ পৃষ্ঠপোষকতাত উদযাপন কৰা হয়। সেই অনুসৰি ত্ৰিশত প্ৰথম দিনা পুৱা বিহুৰ পতাকা উত্তোলন, বিহু সন্মিলনীৰ শুভ উদ্বোধন, বন্তি প্ৰজ্বলন, জ্যেষ্ঠ নাগৰিকৰ প্ৰতি শ্ৰদ্ধা আৰু সম্বৰ্ধনা, কৃতি ছাত্ৰ আৰু বিশিষ্ট শিল্পীৰ সম্বৰ্ধনা পৰ্ব, খেল ধেমালি প্ৰতিযোগিতা, চিত্ৰাংকন, কুইজ, একক বিহু নৃত্য প্ৰতিযোগিতা, দ্বিতীয় দিনা এক বহাগত আমন্ত্ৰিত শিল্পীৰ সংগীতানুষ্ঠান, ৰাম সৰস্বতী কৃষ্টি সংঘৰ দ্বাৰা বাৰেৰহণীয়া নৃত্য প্ৰদৰ্শন, বিহু হুঁচৰি পৰিৱেশন, ২ বহাগ অৰ্থাৎ অন্তিম দিনা মুখ্য অতিথি বিধায়িকা সুমন হৰিপ্ৰিয়া, সন্ধিয়া কৌতুক অনুষ্ঠান, বিহু হুঁচৰি দল, হুঁচৰি পৰিৱেশন আৰু নিশা আমন্ত্ৰিত শিল্পী দীপানিতা ডেকাৰ সংগীতানুষ্ঠানেৰে অনুষ্ঠানৰ সামৰণি পৰিব বুলি জানিবলৈ দিয়া আয়োজক সমিতিয়ে। পৰিচিত অতি শ্ৰদ্ধা তথা হাজো ৰাইজ সমিতিৰ বৰ্তমানৰ সভাপতি শ্ৰীযুত মোহন চন্দ্ৰ মালাকৰ ডাঙৰীয়া, জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি শ্ৰীযুত আহিৰাম কান্ত কলিতা, বৃহত্তৰ হাজো ৰঙালী বিহু সন্মিলনীৰ আজি 13 এপ্ৰিল তাৰিখে পতাকা উত্তোলন কাৰ্যসূচীৰে এই ৭০ সংখ্যক বিহুৰ শুভাৰম্ভ হৈছে। আজি পুৱাৰ ভাগত পতাকা উত্তোলনৰ লগতে জ্যেষ্ঠ নাগৰিকসকলক হিন্দু মুছলমান দুয়োটা সম্প্ৰদায়ৰ জ্যেষ্ঠ ব্যক্তিসকলক আমি ইয়াত আমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেতসকলে এই অনুষ্ঠানত এটা সম্প্ৰীতিৰ বাৰ্তা ইতিমধ্যে প্ৰেৰণ কৰিছে আৰু আমি হাজো ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীক এই বিহুৰ জৰিয়তে শান্তি, সম্প্ৰীতি আৰু ভাতৃত্বৰ এনাজৰীডাল যাতে কটকটীয়া হৈ থাকে তাৰে কামনা কৰিছোঁ। অনাগত দিনত অসম সমৃদ্ধ হওক, শক্তিশালী হওক তাৰ কামনা কৰিছোঁ। আজি প্ৰথম নিশাৰ আমাৰ কাৰ্যসূচী এতিয়া আৰম্ভ হ'ব। দিনৰ ভাগত ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, খেল ধেমালি এইবিলাক ইতিমধ্যে সমাপ্ত হৈছে। অহাকালি আমি স্থানীয় শিল্পীসকলক তেওঁলোকৰ প্ৰতিভাসমূহ বিকাশ কৰাৰ কাৰণে এখন মঞ্চ দিছোঁ। তেওঁলোকে গান গাব, অভিনয় কৰিব, নৃত্য প্ৰদৰ্শন কৰিব, তেনেধৰণৰ কাৰ্যসূচী ৰাখিছোঁ। আৰু তাৰপিছত 15 তাৰিখে আমাৰ এই বিহুৰ সামৰণি হ'ব আৰু এই সামৰণিৰ দিনাখন আমি আমন্ত্ৰণ জনাইছোঁ অসমৰ যশস্বী গায়িকা দীপানিতা ডেকাক। তেখেতে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰিছে আৰু তেখেতে আমাৰ সেই নিশাৰ বিশেষ শিল্পী। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। নহয় বহাগ মাহ অসমীয়া জাতিৰ আয়ুস ৰেখা।